সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আৰু এতিয়া সময় সন্ধিয়াই হৈছে, ভাবিছোঁ অকণমান ওলাই যাওঁ বুলি, কাৰণ ৰুমত থাকি থাকি আমনিও লাগিছে দিয়কচোন। আৰু অকণমান ওলাই আহিলোঁ। আমি ইফালে ৰিক্সেল হোটেল আছে ধিৰাঙত, খুব ধুনীয়া এখন হোটেল। মই আগতেও আহিছোঁ আৰু আজিও আহিবলৈ মন গ'ল আচলতে, সেইকাৰণে অকণমান ওলাই আহিলোঁ। আৰু ইয়াত বহুত মুকলি ঠাইকণ আছে, এতিয়া খেলিও ভাল পাব, সেইকাৰণে অকণমান উলিয়াই আনিলোঁ। আৰু বাহঁত যিহেতু আহিছে ইয়াত ফুৰিবলৈ, ভাবিলোঁ ইয়াতে লৈ আহোঁ এপাক, সেইকাৰণে আহিলোঁ। বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱালোঁ দেই, কাৰণ আবেলিয়ে হৈ গৈছিলে, ফটোবোৰ ইমান ভালো অহা নাই, কিন্তু যিমানখিনি পাৰোঁ তাকো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আগৰবাৰ আহোঁতে ভিডিঅ' কৰা হোৱা নাছিলে, ভাবিলোঁ আজি ভিডিঅ' কৰি লওঁ। আৰু ৰীতে দেখিছেনে, খুব ধুনীয়াকৈ হাতত ধৰি খোজকাঢ়ি ফুৰিছে, কাৰণ সি বৰ ভাল পাইছে। আৰু এনেও সি ফুৰি বৰ ভাল পায়, ওলাই আহি বহুত বেছি ভাল পায়। আৰু তাৰ মনটো ভাল লাগিবৰ কাৰণে ওলাই আহিলোঁ। আৰু এয়া সোমাই গৈ দেখিছেনে, ইমান ধুনীয়া ডেক'ৰেশ্যন কৰি থৈছে, খুব ভাল লাগে। আৰু ইয়াত ধিৰাঙত অৰুণাচলীসকলে পানীত এনেকৈ ফুল থয়। এদিন সুধিছিলোঁ কিয় থয় বুলি, তেতিয়া কৈছিলে যে সিহঁতৰ কাৰণে হেনো বহুত বেছিয়ে ভাল এনেকৈ থ'লে, সেইকাৰণে এনেকৈ থয় হেনো দোকানৰ সন্মুখত হওক, হোটেলৰ সন্মুখত। খুব ধুনীয়া লাগে দেখি। আৰু আমি ভিতৰ ফালে সোমাই আহিলোঁ, ইমান ধুনীয়াকৈ সজাই থৈছে নহয়, মানে বহুত ভাল লাগে আহি পৰিৱেশটো আচলতে। আপোনালোকে যদি অহা নাই, আহিবচোন। ধিৰাং আহিলে ইয়াত এপাক চাহ খাবলৈ সোমাব, ইমান ধুনীয়া চাহকাপ দিয়ে নহয়, খাই যে সঁচাকৈ ভাল লাগে। আৰু এতিয়া অকণমান চাই ল'লোঁ, হোটেলখন বহুত ডাঙৰ আছিলে, অকণমান চাই ল'লোঁ আৰু বাহঁতকো দেখুৱালোঁ। ইমান ধুনীয়া, আৰু চব কাঠৰে বনোৱা আছিলে। এনেও কাঠৰ বস্তুৰে যেতিয়া ডেক'ৰেশ্যনবোৰ কৰা হয় বৰ ভাল লাগে। আৰু ইমান ধুনীয়াকৈ যিহেতু সজাই পৰাই থৈছে, আৰু ইমান চাফ চিকুণ, মানে বৰ ভাল লাগে। গৈয়ে প্ৰথমতে বহি ল'লোঁ, আৰু বহাৰ পিছত কি খাম সেইটোতো ভাবিব লাগিব। প্ৰথম মেনুখন চাই ল'লোঁ। মেনুখন আচলতে মই চোৱা নাই দেই, হাজবেণ্ডে চাইছে কি খাওঁ বুলি। আৰু সকলোৱে আমি ভাবিলোঁ নাই ৰোল খাম, ইয়াৰ ৰোলটো বৰ টেষ্টি, আৰু চাহকাপ যে বিৰাটেই টেষ্টি আছিল। লগতে ফ্ৰেঞ্চ ফ্ৰাইও অৰ্ডাৰ কৰা হ'ল। আমি অৰ্ডাৰ দিলোঁ, দি পেলাই ৰীতৰ লগত অকণমান খেলিলোঁ ইয়াতে, যিহেতু ৰীতে ভাল পাইছে। আৰু একদম আজিকালি মানে ৰাখিবই নোৱাৰি, ইমান খেলিব বিচাৰে, ক'ৰবালৈ নিলে মানে চিন্তাই হৈ যায়, ইমানেই দুষ্ট। ভিডিঅ'টো আজি কিন্তু অকণমান দীঘল হ'ব, আপোনালোকে চাই আমনি নাপাব দেই, কাৰণ ভিডিঅ'টো অকণমান আজিৰ কাৰণে দীঘল, কাৰণ স্মৃতি হিচাপে মই ফেচবুকত ৰাখিব বিচাৰিছোঁ আচলতে, সেইকাৰণে ভিডিঅ'টো অকণমান দীঘল হৈছে। আমনি নাপাব আপোনালোকে, ভিডিঅ'টো কিন্তু শেষলৈকে চাব, বৰ ভাল লাগিব চাই। এতিয়া আমি অৰ্ডাৰ দিয়াৰ পিছত ভাবিলোঁ অকণমান হোটেলখনকে ফুৰোঁ, ইফাল সিফাল কি কি আছে, আগে পিছে ইমানো আগ পিছ যোৱা নাছিলোঁ, ভাবিলোঁ আজি অকণমান ঘূৰি লওঁ। ৰীত দেখিছেনে, অকলে অকলে ঘূৰি ফুৰিছে, ই বৰ ভাল পাইছে আচলতে, সেইকাৰণে ময়ো এৰি দিছোঁ খেলক বোলো। পিছফালে আহিলোঁ, আৰু পিছফালে দেখিছেনে ভিউটো ইমান ধুনীয়া আছিলে নহয়, বেলকনি বৰ ধুনীয়া আছিলে, আৰু ইমান চাফ চিকুণকৈ ৰাখিছে পৰিৱেশটো। এয়া দেখিছেনে, আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। পিছফালৰ পৰিৱেশটোৱে হোটেলৰ ইমান ধুনীয়া আছিলে, তাকো অকণমান দেখুৱালোঁ। আৰু ফটো কেইকপিমানো উঠিলোঁ, ফটোই মেইন হয় ন, সেইকাৰণে ফটো উঠিলোঁ। আৰু ৰীতক যিমান পাৰে খেলিব এৰি দিছোঁ, বহুত স্পেচ আছিলে পিছফালে বেলকনিটোত, সেইকাৰণে এৰি দিলোঁ। সিও বৰ ধুনীয়াকৈ খেলি আছে, আৰু আমিও অকণমান খোজকাঢ়িছোঁ ইয়াতে, ইমান ভাল লাগিছে নহয়। আৰু এনেও পাহাৰীয়া ঠাইবোৰৰ সৌন্দৰ্যটোৱে বেলেগ নহয়নে বাৰু। যি কি নহওক, আমি এনেকৈ এনজয় কৰিলোঁ। আৰু আহি গ'ল চাহকাপ, দেখিছেনে, চাহৰ কালাৰটো দেখিলেই খাওঁ খাওঁ লাগি যাব, ইমানেই ধুনীয়া আছিলে চাহকাপ নহয়। আৰু এয়া ৰোল, ফ্ৰেঞ্চ ফ্ৰাই গোটেইখিনি আহি গ'ল। অহাৰ পিছত আৰু ৰখি থাকিব পাৰি জানো কওকচোন, অকণমান ভিডিঅ' কৰি লৈয়ে একদম খাবলৈ আৰম্ভ কৰিয়ে দিলে সকলোৱে, দেখিছেনে। ময়ো আৰম্ভ কৰোঁ দেই। আৰু এয়া আৰম্ভ কৰিলোঁ খাবলৈ যে সঁচাকৈ বহুত টেষ্টি আছিল। ৰীতক দেখিছে নাই, ইও কিন্তু এৰা নাই আকৌ, ফ্ৰেঞ্চ ফ্ৰাই সিও ট্ৰাই কৰিছে। আজি দি দিছোঁ আৰু খাবলৈ, খাওক, ধুনীয়াকৈ খাই আছে। আৰু সি এনেকৈ বহি খাই আছে কাৰণে ময়ো খাবলৈ পাইছোঁ ধুনীয়াকৈ, নহ'লে নিদিয়ে, বৰ দুষ্ট কৰি থাকে। এতিয়া আমি ধুনীয়াকৈ খাইছোঁ মানে প্লেট চাফা কৰি দিছোঁ, মানে ইমানেই সোৱাদ লগা আছিলে। আৰু আপোনালোকক এয়া দেখুৱালোঁ ন, ইমান ধুনীয়া আছিলে নহয় খাবলৈ, বহুত টেষ্টি আছিলে। ট্ৰাই কৰিব যদি আহে ইয়ালৈ দেই। আৰু ইয়াত অকণমান কিবা কিবি বেচিবৰ কাৰণে থৈছিলে, ইয়াত চালোঁ, সেয়াও বৰ ধুনীয়া আছিলে, কিন্তু দামবোৰ বৰ বেছি ইয়াত অৰুণাচলত, সেইকাৰণে আমি একো লোৱা নহ'ল, খালি চালোঁহে। আমি ভাবিলোঁ ইয়াৰ পৰা
ওলাই গৈ বাহিৰত পৰিৱেশটো অকণমান দেখুৱাওঁ, কাৰণ ৰাতিয়ে হৈ গৈছে, কাৰণ আমাৰ ওলাই আহোঁতে বৰ দেৰি হৈ গৈছিলে। আৰু এয়া বাহিৰৰ পৰিৱেশ মানে ৰাতিয়ে হৈ গ'ল। বহুত ধুনীয়া আছিলে পৰিৱেশটো, আৰু মানে বাহিৰৰ সৌন্দৰ্যটো বহুত ধুনীয়া আছিলে। সেয়াও আমি অকণমান বহি মেলি চালোঁ, ভাল লাগিল। আৰু এতিয়া আমি উভতি যাওঁ বুলি ভাবিছোঁ। এতিয়া আমি যিহেতু উভতি যাম, কাৰণ অপুৰো ডিউটি আছে, সেইকাৰণে আমি জল্দি জল্দি উভতিব লগা হৈছে। কিন্তু আমি মাৰ্কেটো সোমাইছোঁ। মই নেক্সট ভিডিঅ'ত আপোনালোকক মাৰ্কেটৰ ভিডিঅ' দিম বাৰু। কি লোৱা হ'ল বিশেষ একো নহয়, তথাপিও দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি গৈ থাকোঁ। সকলোকে বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই।